নিজৰ সপুত্ৰক ৰক্ষা কৰিবলৈ এজন পিতৃয়ে যদি ধৰ্মকো ত্যাগ কৰে তেন্তে এজন সাধুৱে নিজৰ গৃহ আনকি নিজৰ বংশকো ত্যাগ কৰিব পাৰে কেৱল ধৰ্ম ৰক্ষাৰ বাবে। এয়াই বিদুৰৰ কাহিনী। দুৰ্যোধনৰ অহংকাৰ, ধৃতৰাষ্ট্ৰৰ পুত্ৰমোহ আৰু পাণ্ডৱৰ প্ৰতি হোৱা অন্যায় সহিব নোৱাৰি কিদৰে এজন পৰম বৈষ্ণৱে ৰাজসুখ ত্যাগ কৰি জয় কৃষ্ণ বুলি তীৰ্থৰ পথ ল'লে। নমস্কাৰ, মই দীপক শইকীয়া। আপুনি চাই আছে আছামিজ কালচাৰ ওৱানত ভাগৱত কথাৰূপ শৃংখলা। আজিৰ এই খণ্ডত আমি শুনিম সেই ত্যাগ, ভক্তি আৰু ধৰ্মৰ জয়ৰ অমিত কথা। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষ্ণ কৃষ্ণ। শুক ঋষিয়ে কৈছে, হে মাধৱৰ দাস, মহাযোশী নৃপশ্ৰেষ্ঠ পৰীক্ষিত, তোমাৰ বাক্য শুনি মোৰ মন অতিশয় আনন্দিত হৈছে। ধন্য ধন্য তুমি। এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰ লোৱা। পৰম সন্ত বিদুৰে কিয় নিজৰ ঘৰ এৰিলে তাৰ কাৰণ মই তোমাক কওঁ। তুমি একাগ্ৰ চিত্ৰে এক মনে শুনা। যি সময়ত দুৰাশয়, ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ অতি দুষ্ট পুত্ৰসকলে কেৱল অধৰ্মকহে পোষণ কৰিছিল, সেই সময়ত বিদুৰৰ মনত চিন্তাৰ জুই জ্বলি উঠিল। সেয়ে তেওঁ সেই সময়তে সিহঁতক এৰি গুচি গ'ল। ইয়াৰ উপৰিও তেওঁ সেই ঠাইত আৰু বহুতো ঘোৰ কৰ্ম দেখা পালে। যি ঘৰত পাণ্ডৱসকল আছিল, মন্দবুদ্ধি দুৰ্যোধনে সেই ঘৰৰ চাৰিওফালে জুই লগাই তেওঁলোকক জীয়াই জীয়াই দহিবলৈ চেষ্টা কৰিছিল। ৰাজসভাৰ মাজত দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিবলৈ ধৰিলে, কিন্তু ধৃতৰাষ্ট্ৰই তাক বাধা নিদিলে। এই গুৰুত্বৰ পাপ দেখি বিদুৰৰ মন তেওঁলোকৰ প্ৰতি বিতৃষ্ণাৰে ভৰি পৰিল। মহামানী যুধিষ্ঠিৰক মিছা পশা খেলত হেৰুৱাই ভাতৃসকলৰ সৈতে বনলৈ খেদি পঠিওৱা হ'ল। পিছত কৃষ্ণৰ কৃপাত বনবাসৰ দুখ কষ্ট সহ্য কৰি তেওঁলোক পুনৰ নিজ দেশলৈ উভতি আহিল। কৃষ্ণৰ একান্ত ভক্ত শুদ্ধ মনৰ যুধিষ্ঠিৰে বাৰে বাৰে ৰজা ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ অনুৰোধ কৰিছিল, মনত বেজাৰ নকৰিব, আমাৰ পিতৃৰ ভাগটোকে আমাক এতিয়াই ঘূৰাই দিয়ক। কিন্তু মন্দমতী ধৃতৰাষ্ট্ৰই এইবোৰ কথা শুনিও একো গুৰুত্ব নিদিলে। এই সকলোবোৰ দেখি বিদুৰৰ মনে সদায় তাপ পাই আছিল। সেয়ে তেওঁ আন ঠাইলৈ গুচি যাবলৈ বিচাৰিলে। শংকৰদেৱে সকলো নৰনাৰীক সম্বোধন কৰি কৈছে, শুনা, মন দি কৃষ্ণ কথা শ্ৰৱণ কৰা। ইয়েই মাধৱক বশ কৰাৰ একমাত্ৰ উপায়। কলিযুগত হৰি নামেই সাৰ, নামৰ বাহিৰে আন গতি নাই। এইটোৱে সকলো শাস্ত্ৰৰ গোপন ৰহস্য। এই কথা জানিহে নৰনাৰীসকল আন কথা এৰি কৃষ্ণৰ গুণ নাম জপ কৰা। বৈষ্ণৱৰ দাস দ্বিজ গোপাল চৰণে ডাঙৰকৈ শুকে কৈছে, হে মহাশয় ৰজা, শুনা, বিদুৰে আৰু কেনেধৰণৰ অন্যায় দেখিছিল শুনা। এদিন পাণ্ডৱসকলে গোবিন্দ কৃষ্ণক দূতৰূপে পঠালে। ৰাজসভাৰ মাজত মাধৱ কৃষ্ণই সকলোৰে হিতৰ বাবে কথা ক'লে। ভীষ্ম আদি কৰি যিমান লোক সভাত আছিল, সকলোৱে কৃষ্ণৰ সেই বাক্য শুনিলে। কৃষ্ণৰ সেই কথা কৰ্ণৰ বাবে অমৃতৰ নিচিনা আছিল, কিন্তু পাপী দুৰ্যোধনে সেই কথাও নামানিলে। এই দৃশ্য দেখি বিদুৰৰ মনত বৰ দুখ লাগিল। হে মহাৰাজ, আৰু অলপ কথা শুনা। বিদুৰৰ লগত যিবোৰ অন্যায় কৰা হৈছিল সেইবোৰৰ কথা কওঁ। এদিন ধৃতৰাষ্ট্ৰৰ হিত উপদেশ ল'বলৈ নিজৰ ঘৰলৈ বিদুৰক মাতি পঠালে। বিদুৰেও ৰং মনেৰে ৰাজসভাত প্ৰৱেশ কৰিলে। তেওঁক পাই ধৃতৰাষ্ট্ৰই ক'লে, হে বিদুৰ বোপা, মোক হিত উপদেশ দিয়া। পাণ্ডৱসকলক ৰাজ্য ভাগ দিয়াটো জানো উচিত হ'ব?
এই কথা শুনি বিদুৰে ৰজাক ক'লে, হে নৃপেন্দ্ৰ, মোৰ মতিৰে যি কওঁ শুনা। মহাশয় যুধিষ্ঠিৰ পৰম ধাৰ্মিক, তেওঁৰ কোনোদিনে কাৰো লগত শত্ৰুতা নহয়। পাণ্ডৱসকল সকলোৱে মহাভাগৱত, হৰিৰ দাস। এতিয়া তেওঁলোকক ৰাজ্যভাৰ দিয়াটোৱেই উচিত। তেওঁলোকে তোমাৰ মহা অপৰাধবোৰ সহি আছে। বিকুটৰ ভীমে কিন্তু খঙত ফোপাই থাকে, যাৰ বাবে তুমিও মহা ভয় খাই থাকা। সেই বায়ুপুত্ৰ ভীম পৰম বলিষ্ঠ। যেতিয়ালৈকে তেওঁ খঙত ঘূৰদণ্ড নিদিয়ে, তেতিয়ালৈকে শতপুত্ৰৰে সৈতে তুমি লণ্ডভণ্ড হ'বা। সেয়ে তুমি সোনকালে তেওঁলোকক ৰাজ্যৰ ভাগ দি দিয়া। মোৰ হিত বচন ধৰা, যাতে পিছত দুখ পাবলগীয়া নহয়। তুমি যদি ভাবা যে মোৰ অলপো ক্ষতি নহ'ব, মোৰ সপুত্ৰ বজ্ৰৰ দৰে কঠিন আছে, তেন্তে এই মিছা গৰ্ব তুমি দূৰ কৰা। কাৰণ হৰিয়ে নিজেই পাণ্ডৱক মোৰ বুলি কৈছে। হৰি য'ত থাকে ত'ত অসংখ্য দেৱতা ঋষি থাকে। পৃথিৱীৰ সকলো ৰজাও তাতেই থাকে। যিজন প্ৰভু যদুবংশীসকলৰ সৈতে দ্বাৰকাত আছে আৰু ক'তো নাযায়, সেই প্ৰভু যাৰ সহায় হৈছে, তাৰ আয়ুস যশ জয় সদায় বাঢ়ি থাকে। এই কথা জানি থবা। সেয়ে মই তোমাক নিশ্চয়কৈ কৈছোঁ, পাণ্ডৱসকলক আদৰে ৰাজ্যৰ ভাগ দি দিয়া। তুমি যদি কোৱা যে এই কথা দুৰ্যোধনে নামানিব, তেন্তে তাৰ কথা কি হ'ব সেয়াও শুনা। বিদুৰে কৈছে, তুমি যাক পুত্ৰ বুলি প্ৰতিপাল কৰিছা, সেই দুৰ্যোধন কলিৰ সাক্ষাৎ মূৰ্তি, অধম চাণ্ডাল। সি মাধৱৰ শত্ৰু, দুষ্ট, দুৰাচাৰ। সি মহা অভিমানী, নিজ কুলৰ বাবে ধূমকেতু স্বৰূপ, কুলাংগাৰ। যিহেতু কৃষ্ণ দেৱতাৰ পৰা সি বিমুখ হৈছে, সেয়ে জানিবা তাৰ শ্ৰী সম্পদ সকলো গুচিল। এতিয়া আপুনি গোটেই কুলৰ কুশল চিন্তা কৰক। এই দুৰ্যোধনক এতিয়াই ত্যাগ কৰক। গোটেই কুলৰ স্বাৰ্থৰ বাবে ইয়াক এৰিব পাৰি। এই শাস্ত্ৰ সাৰ কথা মই তোমাক বুজাই ক'লোঁ। ইমান কৈ বিদুৰ মৌন হ'ল। এই কথা শুনি ক্ৰূৰ দুৰ্যোধন ক্ৰোধত জ্বলি উঠিল। ঘিউ পাই যেনেকৈ জুই জ্বলি উঠে, তেনেকৈ দুৰ্যোধন জ্বলি উঠিল। ওঠ কঁপাই কঁপাই সি ক'লে, শুনা শকুনি, দুঃশাসন, মোৰ কথা শুনা। এই কপটী বিদুৰক ইয়ালৈ কোনে আনিলে? চোৱা, দাসীৰ পুত্ৰৰ কেনে দুষ্ট মন। মোৰ অন্ন খাই জীয়াই আছে, অথচ পাণ্ডৱৰ হিত চিন্তা কৰে। সেয়ে ইয়াৰ উচিত শাস্তি দিয়া। ইয়াৰ ধনুখন কাঢ়ি লৈ নগৰৰ পৰা বাহিৰ কৰি দিয়া। এই বুলি দুৰ্যোধন মনে মনে ৰ'ল। পৰিস্থিতি বুজি পাই বিদুৰ তেতিয়াই উঠিল। দুৰ্যোধনৰ বাক্যবাণে যেন তেওঁৰ মৰ্ম ভেদ কৰিলে। তথাপি বিদুৰে তাত দুখ নেপালে। তেওঁ মাধৱৰ মায়াকহে বহুমান কৰিলে আৰু ভাবিলে, হৰি হৰি, কি পৰম অজ্ঞান। মই সদায় ইহঁতৰ কুশল চিন্তা কৰোঁ, তথাপি মায়াই মোহিত কৰি ইহঁতে নিজৰ হিত নুবুজে। এইবোৰ পৰম পাপিষ্ঠ, দুৰাশয়। বৈষ্ণৱৰ লগত শত্ৰুতা কৰি ইহঁত নিশ্চয় নষ্ট হ'ব। মোৰ এই ধনুৰো আৰু কোনো ফল নাই। এইদৰে মহাবলী বিদুৰে মনত গুণিলে। কিঞ্চিতো অপমান বোধ নকৰি কৃষ্ণৰ কিংকৰ ধীৰ বুদ্ধি মহাসন্ত বিদুৰে নিজৰ দিব্য ধনুখন দুৱাৰত থৈ তেতিয়াই হস্তিনাপুৰ এৰি গুচি গ'ল। কৌৰৱ বংশৰ ভাগ্যত যিমান পুণ্য আছিল, জানিবা সেই সকলোবোৰ বিদুৰৰ লগতে গুচি গ'ল। বন্ধু বান্ধৱৰ মায়া মোহ এৰি মহাভাগ বিদুৰে জয় কৃষ্ণ বুলি যাত্ৰা কৰিলে। নৃপতি দুৰ্যোধনৰ অপৰাধৰ বোজা সহিব নোৱাৰি মহাশয় বিদুৰে এনেকৈ পৰম পবিত্ৰ গৃহ এৰিলে। চিত্তত কৃষ্ণক ধৰি তেওঁ বেগেৰে গুচি গ'ল। আচলতে তীৰ্থ কৰা তেওঁৰ কোনো উদ্দেশ্য নাছিল, কাৰণ মাধৱৰ ভক্তি ঘৰতে সিদ্ধ হয়। তাৰ পিছত তেওঁ হৰিক সন্তুষ্ট কৰাৰ হেতু নানা ব্ৰত ধৰি পৃথিৱীত পৰ্যটন কৰি ফুৰিবলৈ ধৰিলে। বিদুৰে শুদ্ধ বস্ত্ৰ পৰিধান কৰি শুদ্ধ দ্ৰব্য ভোজন কৰিছিল। তেওঁ কেৱল মাটিতহে শয়ন কৰিছিল।
বাকলিৰ বস্ত্ৰ পিন্ধি তেওঁৰ শৰীৰ অৱধূতৰ দৰে হৈছিল। লগ পালেও বন্ধুবৰ্গই তেওঁক চিনিব নোৱাৰা হ'ল। তেওঁ অকলে অকলে পুণ্য বনবোৰ চাই ফুৰিছিল। কেতিয়াবা ৰং মনেৰে লতাৰ মাজতো সোমাইছিল। পুণ্য নদী, সৰোবৰ, যিমান পৰ্বত আছে, হৰিৰ ক্ষেত্ৰবোৰত তেওঁ কৌতুকেৰে ভ্ৰমণ কৰিছিল। য'ত য'ত মাধৱৰ দৌল আছে, সেইবোৰৰ ওপৰত ছত্ৰ চিহ্নই প্ৰকাশ কৰি থাকে। সেইবোৰ দৰ্শন কৰিলেই কৃষ্ণৰ কথা মনত পৰে। লগে লগে ভাৱ উপজে আৰু চকুৰ পৰা চকুলো বয়। মন্দিৰৰ ভিতৰত যিমান গোবিন্দৰ মূৰ্তি আছে, বিদুৰে সেইবোৰ আনন্দ মনেৰে চাই ফুৰিছিল। এইদৰে তেওঁ ভাৰতবৰ্ষ পৰ্যটন কৰিছিল। য'ত যি তীৰ্থ পায় ততেই স্নান কৰিছিল। কেইবাদিনৰো পিছত তেওঁ প্ৰভাস তীৰ্থ পালেগৈ। তাত তেওঁ শুনিলে যে বন্ধুবৰ্গ সকলো নাশ হ'ল। কৌৰৱ পাণ্ডৱ দুয়ো পক্ষৰ মহাকন্দলত পৃথিৱীৰ সকলো ৰজা নিহত হ'ল। এতিয়া মাধৱৰ কৃপাত যুধিষ্ঠিৰ ৰজাই একচিত্ৰ ৰাজ্য লাভ কৰি বসুন্ধৰা পালন কৰিছে। এই কথা শুনি বিদুৰে অলপ শোক কৰিলে। পাছত তেওঁ সৰস্বতী নদীৰ উজান ধৰি যাত্ৰা কৰিলে। সৰস্বতী আদি কৰি যিমান তীৰ্থ আছে, সেই সকলোতে স্নান কৰি তেওঁ ৰং মনেৰে আগবাঢ়িল। পৃথু, অগ্নি, তৃত, মনু, গুহ, অসিত, শ্ৰাদ্ধদেৱ, বায়ু, সুৰভি, সুদাস আৰু কাৰ্তিক, এই 11টা তীৰ্থ অতি শ্ৰেষ্ঠ। এইবোৰত বিধিমতে স্নান কাৰ্য কৰি মাধৱক স্মৰণ কৰি তেওঁ আন তীৰ্থও সেৱন কৰিলে। ৰাত্ৰি দিনে তেওঁৰ মুখত ৰাম নাম নুগুচে। হৃদয়ত কৃষ্ণক অবিৰাম স্মৰণ কৰে। হে কৃষ্ণ কৃষ্ণ বুলি উৎসাহেৰে নাচে। কেতিয়াবা ভাৱ উপজি তম্ভি ৰৈ যায়। জয় কৃষ্ণ বুলি বিদুৰে কেতিয়াবা নাচে। এইদৰে তেওঁ বহুতো নদ নদী, দেশ বন পাৰ হ'ল। মৎস্য, শৌবীৰ, কুৰু, সৌৰাষ্ট্ৰ, জাংগল, এই সকলো দেশ কৌতূহলেৰে পাৰ হ'ল। পাছত মহাভাগ বিদুৰ গৈ যমুনাৰ তীৰত পৰম মহন্ত উদ্ধৱক লগ পালে। জিলু জিলু বুলি তেওঁক সাৱটি ধৰি কান্দি কান্দি গোবিন্দৰ কথা সুধিলে। মহাবলী বিদুৰে উদ্ধৱক যাদৱ আৰু পাণ্ডৱ দুয়ো কুলৰ কুশলৰ কথা সুধিলে। উদ্ধৱে কৃষ্ণক মনেৰে স্মৰণ কৰি প্ৰেমভাৱে পূৰ্বৰ পৰা শেষলৈকে সকলো কথা সেই ঠাইতে ক'লে। ভগৱান হৰিয়ে উদ্ধৱক যি যি আদেশ দিছিল, সেই সকলোবোৰ কথা উদ্ধৱে আদৰেৰে বিদুৰক ক'লে। এইদৰে কথা পাতি থাকোঁতে তাতে ৰাতি পাৰ হ'ল। পূব দিশৰ পৰা সূৰ্য উদয় হ'ল। তেতিয়া দুয়োজনে কৃষ্ণ কৃষ্ণ বুলি উঠিল। কান্দি কান্দি দুয়ো দিশে গুচি গ'ল। উদ্ধৱ বদৰিকাশ্ৰমলৈ গৈ তাতে থাকিল। বিদুৰেও কৃষ্ণৰ আজ্ঞা শিৰত লৈ যাত্ৰা কৰিলে। জয় কৃষ্ণ বুলি বিদুৰ আগবাঢ়ি গৈ মৈত্ৰেয় ঋষিৰ আশ্ৰম পালেগৈ। হে সভাসদসকল, এক মনে শুনা। তৃতীয় স্কন্ধৰ কথা পৰম শোভন মধুৰ। চোৱা সাধুৰ হৃদয় কেনে হয়। ভক্তৰ দোষী হ'লে নিজৰ বংশকো এৰি দিয়ে। আনক এৰিবলৈ আৰু কথা কি আছে, তাৰ সাক্ষী হিচাপেই বিদুৰকেই লোৱা। এই কথা জানি দুৰ্জনৰ সংগ যত্ন কৰি এৰিবা। একমাত্ৰ বান্ধৱ কৃষ্ণৰ চৰণত শৰণ লোৱা। এই ঘোৰ কলিকালত ধৰ্ম নাশ হৈছে, সেয়ে কেৱল ভক্তিতহে আশা কৰা। যিসকল নৰ হৰি পৰায়ণ হ'ল, তেওঁলোকেই কৃতাৰ্থ হয়। ইয়াত কোনো সংশয় নাই। সাধু সংগলৈ শ্ৰৱণ কীৰ্তন কৰা। এই কেৱল ভক্তিয়েহে সংসাৰৰ তাপ তৰণ কৰিব পাৰে। আমাৰ বান্ধৱ গুৰু শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ 4টা অধ্যায়ৰ পদ ৰচনা কৰিছিল। তেওঁৰ সেই বচনক মই মনে আদৰিলোঁ। সেয়ে ঈশ্বৰৰ কথা সংক্ষেপে ক'লোঁ। এই কথা জানি মোৰ সকলো দুখ পৰিহাৰ কৰি হৰি কথা বুলি কৰ্ণ ভৰাই শুনা। গোপাল চৰণে কৈছে, মোৰ একমাত্ৰ গতি হৰি নাম। সৰ্বলোকে উচ্চস্বৰে ৰাম ৰাম বোলা। কৃষ্ণ। শুক ঋষিয়ে পৰীক্ষিতক বিদুৰৰ গৃহত্যাগৰ কাৰণ কৈছে। ধৃতৰাষ্ট্ৰৰ অধৰ্ম, দুৰ্যোধনৰ কৃষ্ণ বিদ্বেষ, পাণ্ডৱৰ প্ৰতি অন্যায় আৰু বিদুৰক কৰা অপমান।
বিদুৰে ধনু ত্যাগ কৰি তীৰ্থযাত্ৰা কৰি শেষত উদ্ধৱক লগ পায় আৰু কৃষ্ণৰ উপদেশ শিৰোধাৰ্য কৰি মৈত্ৰেয়ৰ আশ্ৰমলৈ যায়। শেষত কবিয়ে দুৰ্জন সংগ ত্যাগ কৰি একান্ত ভক্তিৰে হৰিনাম ল'বলৈ উপদেশ দিছে, কিয়নো কলিত